নমস্কাৰ অংকুৰিত হোম চাই থকাৰ বাবে ধন্যবাদ। লোকেল কুকুৰাক বেমাৰৰ পৰা কেনেকৈ ৰক্ষা কৰিব প্ৰতিগৰাকী পশুপালকৰ এটি ডাঙৰ চিন্তা। অসমৰ সেমেকা বতৰ আৰু জহৰ দিনত গৰম বাবে পেলু, কীট, ওকণি, বেক্টেৰিয়া, ভাইৰাছ, ভেঁকুৰ, প্ৰতজোৱা আৰু পুষ্টিহীনজনিত বিভিন্ন বেমাৰে দেখা দিয়াৰ আশংকা থাকে। গতিকে বৈজ্ঞানিক প্ৰথাত কুকুৰা পোহা পশুপালক হিচাপে আপোনাৰ মূল মন্ত্ৰ হ'ব লাগে কুকুৰাৰ জাকত বেমাৰে দেখা নিদিবৰ কাৰণে সকলো প্ৰকাৰৰ আৱশ্যকীয় স্বাস্থ্য ৰক্ষা আৰু চাফ চিকুণতা অৱলম্বন কৰা তথা বিভিন্ন সাৱধানতা অৱলম্বন কৰা। তাৰ ভিতৰত দুটা অন্যতম গুৰুত্বপূৰ্ণ দিশ হৈছে মুকলিকৈ এৰি দিয়াৰ পৰা আঁতৰাই ৰখা আৰু এবিঘামান মাটি বা ২-৩ কঠা মাটি জেওৰা মাৰি বাহিৰলৈ ওলাই যাব নোৱাৰাকৈ নেটৰ বেৰা মাৰি কুকুৰা পালন কৰিব পাৰে। জেওৰা ঠাইখিনিতে কুকুৰাবোৰ ৰাতি থাকিব পৰাকৈ জিৰণি ল'ব পৰাকৈ ২-এটা ঘৰ বনাই দিব লাগে। ঘৰটো কম খৰচেৰে বা কাঠেৰেও বনাই ল'ব পাৰিব। কুকুৰাবোৰ পোৱালি হৈ থকা অৱস্থাত দোকানৰ দানা দিব লাগে আৰু পৰৱৰ্তী সময়ত ধান, চাউল, ভাত, পেলনীয়া শাক পাচলিকো কুকুৰাবোৰকো খাদ্য হিচাপে যোগান ধৰিব পাৰে। দ্বিতীয়তে, ৰোগৰ বাবে প্ৰতিষেধক প্ৰদান। কুকুৰা পোৱালিবোৰক জন্মৰ পাছতে পশু চিকিৎসকৰ পৰামৰ্শ লৈ প্ৰতিষেধক দিব লাগে। অন্যথা কুকুৰাবোৰ বাৰ্ড ফ্লু, ৰাণীক্ষেতৰ দৰে ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা থাকে। কিন্তু কুকুৰা পোৱালিবোৰ সৰু হৈ থাকোঁতে প্ৰতিষেধক দিলে বাৰ্ড ফ্লু বা ৰাণীক্ষেতৰ দৰে বেমাৰবোৰৰ পৰা হাত সাৰিব পাৰিব। কিন্তু এনেধৰণৰ যত্ন আমাৰ গ্ৰামাঞ্চলৰ কুকুৰা পালকসকলে কৰা সাধাৰণতে দেখিবলৈ পোৱা নাযায় বা নকৰে, যাৰ বাবে কুকুৰা পালকসকল লোকচানৰ সন্মুখীন হয়। কিন্তু সৰুতে যদি প্ৰতিষেধক প্ৰদান কৰে, পৰৱৰ্তী সময়ত হোৱা কুকুৰাৰ মহামাৰীবোৰৰ পৰা প্ৰতিষেধক প্ৰদান কৰা কুকুৰাবোৰ সুৰক্ষিত হৈ থাকে।